সো ৰেসপেক্টেড ভিউৱাৰ্ছ, আপোনালোক সকলোৱেই অৱগত যে অসম বাজেট 2026ত গুৰুদক্ষিণা নামৰ এটি আঁচনি হাতত লোৱা হৈছে আৰু এই আঁচনিৰ জৰিয়তে বিভিন্ন শিক্ষক শিক্ষয়িত্ৰী আৰু টিউটৰ্ছ যিসকলক প্ৰাদেশিকৰণ কৰিব পৰা নাযাব তেখেতসকললৈ এককালীন সাহায্য প্ৰদান কৰা হ'ব। আৰু এই কথাখিনি আমাৰ অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে বিধানসভাৰ মজিয়াত বাজেট অধিৱেশনত স্পষ্ট কৰিছে। আৰু এই গুৰুদক্ষিণা আঁচনিৰ বাবে অনলাইন কৰিবলগীয়া পৰ্টেল আৰু অনলাইন প্ৰচেছটোৰ ওপৰত এখনি ভিডিঅ' বনাবলৈ বহুতেই মোৰ বিভিন্ন ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত মোক জনাইছে, যাৰ বাবেই এইখন ভিডিঅ' মই বনাবলৈ বাধ্য হৈছোঁ। আৰু ইয়াৰ লগতে অসম চৰকাৰে ভেঞ্চাৰ স্কুল প্ৰভিন্সিয়েলাইজেশ্যনৰ বাবে অনলাইন পৰ্টেলো মুকলি কৰি দিছে। চ' ইয়াৰ বাবে যি ক্ৰাইটেৰিয়া থাকিব বা যিটো গাইডলাইন আছে সেই গাইডলাইনৰ ওপৰত মই ইতিমধ্যে ইউটিউবত এখন ভিডিঅ' এৰিছোঁ। আৰু এই ভেঞ্চাৰ স্কুলৰ অনলাইন কেনেকৈ কৰিব আপোনালোকে তাৰ বাবেও অনলাইন প্ৰচেছটোও মই ভিডিঅ'ৰ যোগেদি আপোনালোকক দেখুৱাইছোঁ। এতিয়া কথা হ'ল গুৰুদক্ষিণাৰ বাবে ক'ত, কেতিয়া আৰু কেনেকৈ আপোনালোকে অনলাইনটো কৰিব তাৰ বাবে বিভিন্ন ঠাইত আপোনালোকে লিংকটো বিচাৰি ফুৰিছে। এইখিনিতে আপোনালোকক জনাওঁ যে আচলতে গুৰুদক্ষিণাৰ বাবে কোনো ধৰণৰ অনলাইন পৰ্টেল এতিয়ালৈকে মুকলি কৰা হোৱা নাই আৰু মুকলি কৰা হ'লেই আপোনালোকে মোৰ চেনেলত দেখিবলৈ পাব আৰু অনলাইন প্ৰচেছটো আপোনালোকে জানিবলৈ পাব। মোবাইলৰ জৰিয়তেই আপোনালোকে গুৰুদক্ষিণাৰ বাবে অনলাইন এপ্লাইটো কৰিব পাৰিব। চ' আপোনালোকে চিন্তিত হ'ব নালাগে, এতিয়ালৈকে কোনো পৰ্টেল মুকলি হোৱা নাই। মুকলি হ'লেই আপোনালোকলৈ মই অনলাইন প্ৰচেছটোৰ ওপৰত এখন ভিডিঅ' বনাই মোৰ চেনেলত আপলোড কৰিম। আপোনালোকে নিশ্চিতভাৱে আপোনালোকে ইয়াৰ পৰা চাব পাৰিব আৰু এপ্লাই কৰিব পাৰিব। চ' থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং দ্য ভিডিঅ'।